সাহিত্য সভাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰে ভীমকান্ত বৰুৱাই প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অনুৰাধা শৰ্মা পূজাৰীয়ে প্ৰধান সম্পাদকক লিখিতভাৱে জনালে সাহিত্যিক দুগৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়োৱা চাৰিগৰাকী ব্যক্তিৰ মাজৰ পৰা এগৰাকী ব্যক্তিক নিৰ্বাচনৰ আওতালৈ ননাকৈ সৰ্বসন্মতভাৱে মনোনীত কৰাৰ আহ্বান অনুৰাধা শৰ্মা পূজাৰীৰ ব্যক্তিগত অসুবিধাৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ দৰে গুৰু দায়িত্বৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত বিশিষ্ট ঔপন্যাসিকগৰাকীৰ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ সদস্যসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ক্ষমা প্ৰাৰ্থনাও কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে ইফালে সন্মতি জনাইছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মাই ডক্টৰ উপেন ৰাভা হাকাচামেও সন্মতি জনাই পত্ৰ প্ৰেৰণ কৰিছে সম্পাদকলৈ ব্যক্তিগত অসুবিধা আছে এইখিনি কথা মই আৰম্ভণিতেই তেওঁলোকক কৈছোঁ কিন্তু এতিয়া পিছত যেতিয়া গম পাইছোঁ ই এক জটিল প্ৰক্ৰিয়া মানে নিৰ্বাচনী যিটো প্ৰক্ৰিয়া সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো মই আগতেও মানে পচন্দ কৰা নাছিলোঁ আৰু এইবাৰ ভাবিছিলোঁ অকণমান মনোনয়ন যিহেতুকে হৈছে গতিকে অকণমান মানে এইটো বেলেগো হ'ব বুলি ভাবিছিলোঁ আৰু মোতকৈ জ্যেষ্ঠ যিকেইজন আছে তেখেতসকল অভিজ্ঞ এইটো ক্ষেত্ৰত সাহিত্য সভাৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত মই ভাবোঁ জ্যেষ্ঠজনক সদায় সন্মান কৰি চলিব লাগে আৰু সেইকাৰণে ভাবিছোঁ যে তেখেতসকলে এইখিনি তাৰ ভিতৰৰ পৰা পাৰিলে মই চিঠিখনত লিখিছোঁ যিকেইজনে মই প্ৰত্যাহাৰ কৰিছোঁ কিন্তু যিকেইজন থাকিব পৰাপক্ষত তেওঁলোকক মনোনীত কৰিলেই ভাল তেওঁলোককো নিৰ্বাচনলৈ নিব নালাগে সাহিত্যৰ এটা মৰ্যাদা আছে সাহিত্যিক শিল্পী তেওঁলোকক কেতিয়াও মই ভাবোঁ প্ৰতিদ্বন্দ্বিতাত নমাব নালাগে হৰা-জিকা বিষয়টো মই মোতকৈ জ্যেষ্ঠ এজন যেনেকুৱাই নহওক সাহিত্যিক এজনক মই হৰুৱাই মই ভাল পাম জানো বা মই নিজে কেতিয়াবা হাৰিব বিচাৰিম জানো গতিকে সেই হৰা-জিকাৰ কথাখিনি মই গ্ৰহণ কৰিব পৰা নাই কাৰণে আৰু মই বিশেষকৈ এই নিৰ্বাচনী প্ৰক্ৰিয়াটো মই জটিল প্ৰক্ৰিয়া এটা মই কেতিয়াও ধৰা মই কেম্পেইন কৰিব নোৱাৰিম চাগে কিন্তু মই ঘৰতে বহি থাকিলেতো মোক কোনেও ভোট নিদিয়ে ক'লৈকো নোযোৱাকৈ গতিকে এইটো যেতিয়া নহয়েই কথাটো সেইকাৰণে মই প্ৰত্যাহাৰ কৰিছোঁ আৰু মোৰ এই কথাটো মোৰ কাৰণে অভাৱনীয় আছিলে কাৰণ যি সময়ত তেওঁলোকে নাম মনোনয়ন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ মোৰ প্ৰতি থকা আস্থাৰ কাৰণে ধন্যবাদ জনাইছোঁ